যে মোৰ হাঁহিহে উঠিছে তাই সঁচাকে দেই ইমানবোৰ কথা মই একো গমেই পোৱা নাছিলো তহঁত দুজনীৰে ভাল ৰ মই এতিয়া চাকৰিত সোমাইছো নহয় চেলাৰিও ভালেই পাইছো গতিকে সোনকালে মই টকা গোটাব লাগিব তাৰপিছত ময়ো ইয়াতে ঘৰ এটা কিনি ল'ম নেকি তেতিয়া তহঁতক সদায় লগ পাই থাকিম নেকি সঁচাকে দেই মোৰ তহঁতৰ লগতে থাকিবলৈ মন যায় কিন্তু উপায়তো নাই এতিয়া মই তাৰ পৰা আহোঁ বুলি ক'লেও পটকতে আহি দিবও নোৱাৰো নহয় সঁচাকে কেতিয়াও মোৰ ইমান বেয়া লাগে ভাল লগৰ বুলি ক'বলৈ তাত কোনোৱে নাই তেনেকুৱা তহঁতৰ নিচিনা আছে বাৰু এনেই নথকা নহয় কিন্তু তহঁতৰ লগতহে মোৰ বেছি ভাল লাগে একেলগে পঢ়িছো যেতিয়া নেকি তহঁতৰ লগত থাকিও ভাল লাগে হয় নেকি মোৰ তইতো চাকৰি পালি কিন্তু আমাৰহে একো ইনকাম নাই তেনেকৈ ক'বলৈ গ'লে তই চেলাৰি কিমান পাওঁ বুলি কৈছিলি 30 নে 35,000 পাওঁ বুলি কৈছিলি নহয় সঁচাকে দেই ভাল জব এটাই পালি বাৰু ঠিকে আছে আমাৰ বেয়া লগা নাই ভালেই আছে এটলিষ্ট আমাৰ তিনিজনীৰ ভিতৰত কোনোবা এজনেতো গভৰ্ণমেণ্ট জব পালে পিছে নিতা তই সঁচাকে ইয়াতে ঘৰ এটা ল'বি না তই যদি ইয়ালৈ আহি যাওঁ তেতিয়া আমি তিনিজনী মানে চানডে আমিতো ফ্ৰী থাকিম ন তেতিয়া আউটিঙত যাব পাৰিম কেতিয়াবা ফুৰিবলৈ যাম কেতিয়াবা শ্বপিং কৰিবলৈ যাম আৰু কেতিয়াবা চিনেমা চাবৰ কাৰণে যাব পাৰিম কিন্তু তই ইয়াত নাথাকো সেইকাৰণে উপায় নাই আৰু আমি দুজনে ইফালে গৈ থাকোঁ আৰু দুজনে লগো পাই থকা হয় নহ'লেনো ক'ত আৰু যোৱা হ'ব তই এতিয়া আহিছ ইমান ভাল লাগিছে ইফালে আমাক খং কৰি আকৌ গুচিয়ে যাবলৈ লৈছিলে জুলি তই ঠিকেই কৈছ তাই বৰ আমাৰ লগত বোলে থাকি ভাল লাগে ইফালে আকৌ সৰু কথা এটাতে মুখ ফুলাই একদম ঘৰ গুচি যাবলৈ লৈছিলে বেগ চেগ পেকিং কৰি এতিয়া এনেই ক'বলৈ আহিছে আমি কৈছোঁৱে তাইক কথাবোৰ ক'ম বুলি তাই আকৌ বেছি এতিয়া গোটেই কথাবোৰ ক'লোঁ নহয় এতিয়াৰ পৰা আকৌ কৈ নাথাকিবি তোক একো নকওঁ একো শ্বেয়াৰ নকৰোঁ বুলি তই শ্বেয়াৰ কৰিবলৈ তই ফ্ৰীও থাকিব লাগিব ন এতিয়াৰ পৰা তোক ফোন কৰিলে যদি তই বিজি আছোঁ বুলি কওঁ ন তেতিয়া আমিহে তোক ফোন নকৰোঁ তই আমাক এনেই বেয়া পাইছিলি নহয় হ'বচোন পিহু একেটা কথাই কৈ নাথাকিবি তোৰ কাৰণে যে মই টিকুৰ আগত লাজ পালোঁ সেইটো কোনে ক'ব তহঁতে যদি আগতীয়াকৈ মোক কথাবোৰ কৈ দিয়া হ'লে তেতিয়া মই তেনেকৈ তাক গালি পাৰিবলৈ উৰি নাযাওঁ নহয় আৰু যদি তই কাৰ লগত আহিছিলে সেইটো নামটো কি বুলি কৈছিলি ৰাজীৱ সি হ'লেও মোক কি বুলি ভাবিছে টিকুৱে যেনিবা মোৰ কথা জানে কিন্তু সিটো মোৰ বিষয়ে নাজানে ন একো ভাবিছ চাগে এজনী একদম ইমান গুণ্ডি ছোৱালী এনেকৈ দম দিছে বুলি তহঁতৰ কাৰণেহে হৈছে এইবোৰ ইমান লাজ পাইছোঁ এইটো মই টিকু আৰু সেই ৰাজীৱ বোলাটোৰ আগত মুখখনে উলিয়াব নোৱাৰিম তহঁতৰ কাৰণে হ'ব আৰু পাই নিতা ইমানো ডাঙৰ কথা হোৱা নাই তই একেবাৰে মুখ উলিয়াব নোৱাৰা হ'বলৈ কথা শুন তাই কি যে কৈ থাকে নহয় বাৰু সেইবোৰ বাদ দে এতিয়া তই এইকেইদিন আছ কিন্তু টাইমবোৰ এনেই যোৱা নিচিনা লাগিছে যদি শুনা কাইলৈতো তোৰ ডিউটি নাই ন আমি তিনিজনী ক'ৰবাত ফুৰিব যাব পাৰিলে ভাল আছিলে ন কাৰণ নিতাতো সদায় আহিবলৈ নোৱাৰে এতিয়া বন্ধ যেতিয়া নেকি আহিছে সেইকাৰণে ফুৰিব গ'লে মানে ভাল আছিলে ঠিকেই কৈছ কাইলৈ বাৰু মোৰ ডিউটি চিউটি নাই কাইলৈ বন্ধ আছে গতিকে যাব পাৰি পিছে ক'ত যাবি নকচোন ঐ আমি হেৰি নহয় নিতা আহিলে মানে ফিল্ম চাবলৈ যোৱাৰ কথা আছিলে যে সেইটো প্লেনিং কৰি থৈছিলোঁ ন কিন্তু নিতা সময় নাপায় কাৰণে আমাৰ যোৱাও হোৱা নাছিলে গতিকে এতিয়া তাই আছে যে নেকি আমি মুভি চাবলৈ যাব পাৰোঁ তিনিজনী মিলি তহঁতে কিবা কয় এতিয়া ঠিকে তহঁতে মোক কৈ আছিলি নহয় মই আহিলে মানে গোটেই তিনিজনী মিলি মুভি চাবলৈ যাম বুলি এতিয়া ঠিকেইতো আমি যাব পাৰোঁ নহয় আৰু যদি তোৰতো আনদিনা ডিউটি থাকে যাবলৈ হ'লেও আমাৰ দেৰি হৈ যাব নাইট শ্ব' চাবলৈতো এনেও নাযাওঁ দেৰি হ'বৰ কাৰণে গতিকে কাইলৈ অফ আছে নহয় তোৰ কাইলৈ যাওঁ নহ'লে আমি তিনিজনী গৈ পিনে চিনেমা চাম তাৰপিছত কোনোবা ৰেষ্টুৰেণ্টত যাম খামগৈ আকৌ লগতে বহি তেনেকৈ যোৱা হোৱাই নাই নহয় সেইটো ট্ৰিপটো বাৰু মোৰ ফালৰ পৰা হ'ব খালি চিনেমাটো আমি চবেই নিজৰ ফালৰ পৰা চাম আৰু হ'ব ইমান আৰু চিপ চাব নালাগে দেই মানুহ তই যে চিনেমাখন আমাৰ নিজৰে হ'ব আৰু খোৱাটো ট্ৰিটটো তই দিম বুলি কৈছ তাতকৈ তই আমাক যদি কৈ দিয়া হ'লে যে কাইলৈৰ দিনটো যিমান যি খৰচ হ'ব য'ত যাম সেইবোৰ গোটেইবোৰ তোৰ ফালৰ পৰা হ'ব তেতিয়া আমাৰ মনটো অকণমান ভাল লাগিলে হয় কিন্তু তই আকৌ একদম খোৱাটো দিবি আৰু চিনেমা টিকেটটো বোলে আমাৰ নিজৰ ফালৰ পৰা সেইটো আকৌ কেনেকুৱা কথা ঐ এতিয়া 11টা বাজিছে ন আমি অকণমান সোনকালে যাবলৈ ওলাইছোঁ এতিয়া ফাৰ্ষ্টে গৈ পিনে আমি এনেই হালকা কিবা এটা খাই ল'ম ন কফি চফি বা তেনেকুৱা স্নেক্স কিবা তাৰপিছত টিকেটটো কৰি ল'ম কৰাৰ পিছত আৰু অলপ দেৰি ৰ'ব লাগিব চাগে বাৰু গৈ লওঁ কিন্তু মই মেইন কথাটো ক'বলৈ পাহৰিছোঁ ষ্ট্ৰিক্টলি দুইজনীকে কৈছোঁ দেই আমি আজি চিনেমা চাব গৈছোঁ বুলি যাতে ইহঁতকেইটাই গম নাপায় মানে মই ৰাজীৱ আৰু টিকুৰ কথা কৈছোঁ ইহঁতে কেনেবাকৈ যদি গম পাই যায় যে আমি আজি মুভি চাবলৈ গৈছোঁ আৰু ক'ত গৈছোঁ আহি ওলাবহিয়ে কাৰণ ৰাজীৱ নাহিলেও টিকুটো আহিব সেইটো মই ভালকৈয়ে জানো সেইকাৰণে সিহঁতে যাতে কোনো ধৰণে গম নাপায় ফটো চটো আমি চেল্ফিতে উঠিম সেইটো কথা পিও মই গম পাম বুলি ভাবি আছিলোঁ মই সিহঁতৰ আগত যিটো লাজ পালোঁ এতিয়া সিহঁতে মোৰ মুখৰ আগত নহাটোৱে মই বিচাৰিছোঁ সেইকাৰণে মই তাহাঁতক ক'বই লৈছিলোঁ যদি তহঁত দুইজনে ভাবি থৈছিলি যে সিহঁতক ক'ম বুলি খবৰদাৰ কিন্তু দেই কোনো কাকো মাতিব নোৱাৰ মিছা মিছিকৈ তহঁতৰ কাৰণে লাজ পাইছোঁ এতিয়া সিহঁতক মাতিলে মানে মই কিন্তু গুচি আহিম চিনেমা টাইমত নাচাওঁ কৈ দিছোঁ সেইকাৰণে কোনো যাতে একো কাকো খবৰ নিদিয় আৰু মইতো ষ্টেটাছ চিনেও নলগাওঁ লগে লগে পিহু তই আমাক কৈছোঁ তইহে ষ্টেটাছ লগাওঁ লগত আজি কিন্তু নলগাবি দেই ভুল ক্ৰমে নহ'লে গম পাই যাব হ'ব তহঁত দুইজনীৰ কথা শুনিলোঁ মই হ'ব দে কোনো কাকো একো ক'বলৈ নাযায় আৰু কোনেনো ক'ব মই হ'লেও কিয় ক'ম বা পিহু হ'লেও কিয় ক'ব নিতা তই টেনশ্যন ল'ব নালাগে আৰু এইটো ইমানো ডাঙৰ কথা নহয় তই আমাৰ ভাল ফ্ৰেণ্ড হয় সেইকাৰণে তই তোৰ ফ্ৰেণ্ডক যাতে কোনো দুখ দিব নোৱাৰে সেইকাৰণে তই ক'বলৈ গৈছিলি সেইটো কথা সিহঁতেও বুজিব আৰু বাকী থাকি ৰাজীৱৰ কথা ৰাজীৱে যদি কিবা কয় মই তাক বুজাই দিম
যে তই বহুত ভাল ছোৱালী হয়, তেনেকুৱা নহয়। কিন্তু সি পিহুৰ লগত যি কৰিলে সেইটো কাৰণেহে তই তেনেকৈ তাক গালি পাৰিব গৈছিলি বুলি বাছ হৈ গ'ল। সেইটোনো ইমান ভাবি থাকিব লাগিছে নেকি? হ'ব দে, এতিয়া আমি ওলাই যাব লাগে। জুলিয়ে ঠিকে কৈছে তো, সেইটো আৰু ইমান ভাবি থাকিবলৈ একো ডাঙৰ কথা হোৱা নাই দে। ইমান টেনশ্যন লৈ থাকিব নালাগে তই। আৰু কিবা ক'লে আমি দুজনী আছো নহয়, কোনে তোক কেনেকৈ কি কৰে আমি চাম তো। আৰু এতিয়া সিহঁতৰ এনেও লগ নাপাওঁ দে, কোনোবাই ক'লেহে লগ পাবলৈ। টেনশ্যন ল'ব নালাগে, আমি সোনকালে ওলাই যাব, নহ'লে দেৰিয়ে হৈ যাব। ঠিক আছে ঠিক আছে, তহঁতে ইমানকৈ কৈছ যেতিয়া মই বাৰু টেনশ্যন নলওঁ। তথাপিও আৰু মোৰ লাজেই লাগিব, কেনেবাকৈ যদি সিহঁতে গম পাই যায় আমি চিনেমা চাবলৈ যোৱাৰ কথা আৰু ঘপককেনে আহি ওলাই আহি, মোৰ কিন্তু লাজেই লাগিব দেই সঁচাকৈ। মই কিন্তু ক'ত লুকাৰ নিচিনা হৈ যাব। হ'ব হ'ব, তেনেকুৱা একো নহয়, তই ইমান টেনশ্যন লৈ থাকিব নালাগে। এতিয়া ব'ল সোনকালে যাওঁ, নহ'লে কিন্তু তহঁতৰ কাৰণে মোৰ ফিল্ম চোৱা নহ'ব দেই। ঐ ৰাজীৱ, তই যে একো কামৰ নহয় দেই, তোৰতো জুলিৰ লগত ভাল ফ্ৰেণ্ডশ্বিপ আছে, তথাপিও তই গম ল'ব নোৱাৰিলি নে সিহঁতে আজি কি কৰিছে? আজিতো অফ আছে, গতিকে ক'ৰবাত গৈছে নে কি কৰিছে, কিবা এটা খবৰ ল'ব পাৰো ন, তেতিয়াহে আমি লগত যাবলৈ। এতিয়া আমি একোৱে গম নাপাওঁ সিহঁতে কি কৰিছে কি নাই কৰা। আমি তেতিয়া কি এনেকৈ ইয়াতে ৰৈ থাকিম নেকি এতিয়া? হা টিকু, তই বাৰু কিয় টেনশ্যন লৈছ? আৰু তই একো খবৰ উলিয়াব নোৱাৰ, মোৰ কেনেকৈ কথা শুনাই নাথাকিবি দেই। মই চব খবৰ ৰাখোঁ আৰু কি কৰিব নালাগে লাগে সেইটো ভালকৈ জানো। তই মোক এনেই দম দিবলৈ নাহিবি। সিহঁতে আজি ক'ত গৈছে মই উলিয়াই ল'লোঁ। সিহঁতে আজি চিনেমা চাবলৈ গৈছে, গতিকে আমাৰতো চিনেমা চোৱাৰ প্লেনিং আছিলে, যাব পাৰি যদি তোৰ যাবলৈ মন আছে। কি চিনেমা চাবলৈ গৈছে? অ' এইটোতো বহুত ভাল কথা। তই চবচে বেষ্ট হয়। মই আকৌ ভাবিছিলোঁ তই একো খবৰেই লোৱা নাই, তাৰমানে তই চব খবৰ লৈ থৈছ। পিছে তই কাক সুধিলি? মোৰতো ডাউট জুলিয়েতো কোৱা নাই, তই বেলেগ কাৰোবাৰ পৰা খবৰ উলিয়ালি। কিন্তু কোন আছে সিহঁতৰ বিষয়ে যিয়ে ভালকৈ জানিব? কচোন ক, কাক সুধিলি বাৰু তই? আৰু উলিয়াইছো চাবলৈ গৈছে, কিয় নালাগে? বল বল, মইতো একদম চাবলৈ গৈছে জানো নাজানো। পিছে আগতে গ'লে আমি লগেই নাপাম নহয়। আৰু খবৰটো ল'লো, মোৰ ক্লিনিকত কিবা মানুহৰ কমি আছে নেকি? এজনী আছে, জুলিৰ বহুত ভাল ফ্ৰেণ্ড হৈ গৈছে, গতিকে জুলিয়ে তাইক কৈছিলে। মই জাষ্ট তাইক কামৰ কাৰণে ফোন কৰিছিলোঁ, তেতিয়া গম পাই গ'লোঁ সিমানে। আৰু ক'ত কি গৈছে সেইটো খবৰ লৈ ল'লোঁ। এতিয়া আমি সোনকালে ওলাই যাব, নহ'লে লগেই নাপাম। ৰাজীৱ, তই ভালকৈ খবৰ লৈছিলি তো? কেনেবাকৈ আমি ভুল জেগাত অহা নাইতো? ইমান দেৰি হৈ গ'ল এতিয়ালৈকে অহাই নাই যে কোনো। পিছে মোৰতো ডাউটে হৈছে এতিয়া, তই কি খবৰ ল'লি আৰু। এনেই যদি আমি ইয়াত আহি গৈছোঁ নহয়, চাবি কিন্তু তোক এৰি দিয়া তাই আকৌ। এনেই তই মোৰ টাইমবোৰ লছ কৰিছোঁ, এতিয়ালৈকে কাৰো একো খবৰেই নাই। ৰচোন অকণমান ধৈৰ্য ধৰ, মই কৈছিলোঁচোন আমি অকণমান সোনকালে আহিছোঁ বুলি। সিহঁত আহিব নহয়, টাইমত আহিব আকৌ, চিনেমা চাব যেতিয়া। এতিয়া আৰু বহুত টাইম আছে। তই মানে তোৰ ধৈৰ্য ধৰিবলৈ নাই যদি ইয়াৰ পৰা গুচি যাবে, মইতো ইয়াতে ৰৈ থাকিম, লগ কৰিহে যাম। এয়া কি দেখিছোঁ মই? ৰাজীৱ, টিকু, তোমালোক দুইজনীয়া? এইটো আমাৰ কইনচিডেঞ্চ নে তোমালোকে আমাৰ পিছা কৰি কৰি ইয়াত পালাহি? সঁচা কথা ক'ব কিন্তু দেই, মিছামিছি কথা মই সহ্য নকৰোঁ। হাই জুলি, হাই বিহু, তোমালোকো আজি ইয়ালৈ আহিছা? আৰু জুলি তুমি এয়া কি কৈ আছা? আমি আকৌ তোমালোকৰ পিছা কিয় কৰিম? আৰু এইডোখৰ কিবা পিছা কৰা জেগা নেকি? ইয়ালৈ ক'লে আমি অহা নাই নহয়, সকলোৱেতো ইয়ালৈ চিনেমা চাবলৈ আহিছে। তোমালোকো তাৰমানে চিনেমা চাবলৈ আহিছা? চোৱাচোন কি আচৰিত, একে জেগাতে আমি একেলগে একেটা সময়তে চাবলৈ আহিছোঁ। ভালে হ'ল দিয়া লগ পাই গ'লো। ৰিয়েলি ৰাজীৱ, তোমালোক তাৰমানে ইয়ালৈ চিনেমা চাব আহিছিলা? মোৰ আকৌ ডাউট হ'ল তোমালোকে কেনেবাকৈ আমি ইয়ালৈ অহা কথা গম পাই অহা নাইতো। নহ'ব পাৰে, কাৰণ চিনেমা চাবলৈ আজি দিনটোহে তোমালোকে ফ্ৰী পাইছা, তোমালোকৰো অফ আছে, গতিকে ঠিকেই চাবলৈ আহিব পাৰা, কোনো কথা নাই। বাৰু জুলি, মই কথা এটা ভাবিছোঁ, আমি আজি চিনেমা চোৱা কথাটো কেঞ্চেলেই কৰোঁ নেকি? মানে মোৰ কিবা গাটো ভাল লগা নাই আৰু ভোক লাগিছে জানো। এতিয়া চিনেমাৰ কাৰণে বহুত টাইম আছে, ৰৈ থাকিবলৈ মন যোৱা নাই। ব'ল নহ'লে আমি বেলেগ ক'ৰবাত গুচি যাওঁ, মানে লাঞ্চ কৰিবৰ কাৰণে ভাল এখন দামী ৰেষ্টুৰেণ্টত যাওঁ, তাতে গৈ পেলাই লাঞ্চটো কৰিম, তাৰপিছত যদি শ্বপিং কিবা কৰিব আছে কৰি মেলি ঘৰলৈ যামগৈ। চিনেমা চাবলৈ বেলেগ এদিনা আহিম। আৰে বিহু, এয়া তুমি কি কৈছা? আমি কিবা তোমালোকৰ পিছা কৰি ইয়ালৈ অহা নাই নহয়। ঠিক আছে হ'ব, আমি যদি ইয়ালৈ চিনেমা চাবলৈ অহাৰ কাৰণে তোমালোকে বেয়া পাইছা, তেতিয়াহ'লে হ'ব দিয়া, আমিয়ে গুচি যাওঁ। আমি আজি নাচাওঁ, তোমালোকে চোৱা। আমাৰ কাৰণে তোমালোকে নিজৰ প্লেন কেঞ্চেল কৰিব নালাগে। এনেও আজিৰ দিনটোহে অফ পোৱা হৈ গৈছে চবৰে, আনকালেতো চবেই নিজৰ নিজৰ ডিউটিত থকা হয়। সেইকাৰণে আজিৰ দিনটো মিলি গ'ল আৰু আমিও আহিলোঁ চিনেমা চাবলৈ, তোমালোকো আহিলা। কিন্তু তথাপি যদি তোমালোকে ভাবিছা যে আমি তোমালোকক পিছা কৰি ইয়ালৈ আহিছোঁ, ঠিক আছে হ'ব, তোমালোকে চোৱা, আমি যাওঁ। যাব নালাগে বিহু, টিকুৱে একচুৱেলি ঠিকেই কৈছে। আজিৰ দিনটো আমি চবেই একেলগে অফ পাওঁ, আৰু আনকালেতো গোটেই সপ্তাহটো বিজিয়ে থকা হয়, গতিকে যাৰ হ'লেও কিবা না কিবা প্লেনিং থাকিব। টিকু আৰু ৰাজীৱে চাগে আজি চিনেমা চোৱাৰ প্লেনিং কৰি থৈছিলে, আৰু আমাৰ লগত মিলি গ'ল, একেটা টাইমতো অহা হ'ল, কাৰণ ৰাতি আহিবলৈ চবৰে কাম থাকে পিছদিনা। সেইকাৰণে সকলোৱে দিনতে চাই যাম বুলি ভাবিছে, সেইটো কাৰণে হয়তো মিলি যাব পাৰে। হ'ব দে আৰু বিহু, এতিয়া এইটো কথাকে ধৰি থাকিব নালাগে। মই নিবিচাৰোঁ আমাৰ কাৰণে আকৌ ইহঁতৰো ফিল্ম চোৱা নহওক।
আচ্ছা হ'ব দিয়া, একো নাই, মিলিলে আৰু এনেও হলটো কিবা জেগা নথকা নহয় ন যে আমি চালে তোমালোকে চাবলৈ নহ'ব বা তোমালোকে চালে আমি চাবলৈ নহ'ব। আহিছোঁ যেতিয়া চাই যাওঁ আকৌ কিয়নো ঘূৰি যাব লাগিছে, কোনো ক'তোৱে নাযাওঁ, চবেই চিনেমা চাবলৈ আহিছোঁ যেতিয়া চাইহে যাম। প্ৰিয় ব'ল আমি টিকেট কৰি লওঁগৈ।